পুরাত্মক্ত হই রজাই এই গর্ব যাবি না যাবি বাসা অকল হারে তাই বাসা মকয়েরি থ। সম্প্ৰতি নাগাৰা নামৰ কথা ক'লে আমি যিমান দূৰেই নহওক নাগাৰা নাম চাবলৈ যাওঁ। এতিয়া ডেকা বুঢ়া কোনো কথা নাগাৰাম বুলি ক'লে জনপ্ৰিয়, আগতেও জনপ্ৰিয় আছিল, কিন্তু এতিয়া মই যিমান দূৰ দেখোঁ যে ডেকাৰ পৰা বুঢ়াৰ পৰা সকলোৱে কিন্তু নাগাৰা নাম চাবলৈ ঢাপলি যায়। গতিকে আজি এগৰাকী নাগাৰা নামৰ শিল্পীৰ পৰা এটা সাক্ষাৎকাৰ ল'ম আৰু নাগাৰা নামৰ কিছু মানে দৃশ্যাংশ আপোনালোক দেখুৱাবলৈ প্ৰয়াস কৰিম। কিন্তু কোনগৰাকী শিল্পীৰ তাত যাম, গোটেইখিনি মানে এতিয়া যিহেতু চৰ্চাত থকা জনপ্ৰিয় হৈ আছে, লোকো আছে, লোকৰ লগতে যাম। লোক কোন ভাল হ'ব, কাৰ তাত যাম? যাম মানে বহুতো আছে আমাৰ লোকেলে। আমাৰ এটা চিনাকি আছে কিন্তু বহুত জনপ্ৰিয় আছে নলবাৰীৰ বাহিৰে গৈ। এই গোপাল দা দিছে দীঘেলী ব্লক চকত। গোপাল দা বাকী যি কৰুণ কি ধুনীয়া হেৰি কয় দিহানাম গায়, তেওঁৱে আমি তাতে যাব এতিয়া। ঠিক আছে, আজি আমি গোপাল পাঠকৰ তাত যাম আৰু গোপাল পাঠক বৰ্তমান চৰ্চাত থকা অতি সুন্দৰ দিহানাম গায়, কৰুণ হাস্যমধুৰ সকলোখিনি। গতিকে ভিডিঅ'টো চাওক আৰু গোপাল পাঠকৰ লগত কিছু কথাও পাতিম আৰু সম্পূৰ্ণ নামৰো কিছু দৃশ্যাংশ দেখুৱাবলৈ আপোনালোকক প্ৰয়াস কৰিম। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। ফ্ৰেণ্ডছ, আপোনালোকক মই ক'লোৱে যে বৰ্তমান মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ এগৰাকী উদীয়মান নাগাৰা নামৰ শিল্পী গোপাল দাস। ঘৰ দীঘেলীত আৰু সুন্দৰ নাগাৰা নাম পৰিৱেশন কৰি আছে। আমি তেখেতৰ পৰা আজি কিছু মনৰ কথা পাতিম আৰু লগতে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ দুই এটা নাগাৰা নামৰ দিহাও শুনিবলৈ প্ৰয়াস কৰিম। গতিকে বেছি পলম নকৰোঁ, আমি ডাইৰেক্টলি গোপাল দাৰ ওচৰত আহিছোঁ। দাদা স্বাগতম জনাইছোঁ। নমস্কাৰ নমস্কাৰ। গোপাল পাঠক বুলি ক'লে এতিয়া জানে সকলোৱে পৰিচিত হৈছে, তথাপিও আনুষ্ঠানিকতাৰ খাতিৰত মোৰ দৰ্শকসকলক জনোৱাৰ কাৰণে আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম শ্ৰী গোপাল দাস, দেউতাৰ নাম শ্ৰী ৰত্নেশ্বৰ দাস আৰু মোৰ গুৰুজনাৰ নাম হ'ল মাননীয় মুকুল চক্ৰৱৰ্তী দেৱ। গাঁও দীঘেলী, মোৰ ডাকঘৰ বৰ দীঘেলী, জিলা নলবাৰী, অসম। এই সমূহ মোৰ পৰিচয়। বৰ্তমান কেনেকুৱা চলিছে? এতিয়াতো ধৰি লওক বিহু, মাঘ বিহু গৈছিল বা মাঘৰ মাহ বুলি ক'লে ধৰ্মীয় মাহ। আমাৰ অসমীয়া এটা সমাজত মাঘৰ মাহটো খুব ধৰ্মীয় বুলি মানা যায়। বিভিন্ন স্থানত উৎসৱ পাৰ্বণবিলাকো চলি আছে। আপোনাৰ কেনেকুৱা অনুষ্ঠানবিলাক এতিয়া? নাগাৰা নাম ৰাইজৰ মাজত পৰিৱেশন কৰি আছোঁ আৰু মাঘৰ মাহত এইকেইদিন অলপ বেছি আছে, নাগাৰা নামৰ অনুষ্ঠান বেছি আছে। আগতো গাইছোঁ মোটামুটি ধৰকচোন আৰু মানে বিশ্বকৰ্মা পূজাৰ পৰা নামৰ ছিজনটো আহেই থাকে আৰু প্ৰত্যেক বছৰে আহেই। গতিকে মাঘৰ মাহত অলপ বেছি হয়। সভা উৎসৱ যজ্ঞ ফাগুনৰ মাহতো থাকে। তেনেকৈ আমি ৰাইজৰ মাজত পৰিৱেশন কৰি আছোঁ আৰু নাম। আপোনাৰ দলত কিমান মান সদস্য আছে? মোৰ দলত সদস্য 14 জন, কেতিয়াবা 15 জনো হয়, মেক্সিমাম 15 জন। 15 জন ধৰিব পাৰি আৰু 15 জন। এইবিলাক আপোনাৰ ওচৰৰে? ওচৰৰ নহয়, মোৰ আঞ্চলিক ভিত্তিত দলটো গঠন কৰা হৈছে। মানে বালিলেচাৰ আছে, তন্ত্ৰ শংকৰৰ আছে, আমাৰ পইলীয়া গাঁৱৰ আছে, মালিকুচিৰ আছে, বৰ দীঘলীৰ আছে, সৰু দীঘলী, এনেকৈ মিলি আমি আঞ্চলিক ভিত্তিত দলটো গঠন কৰিছোঁ। চিলেকশ্যনবিলাক কেনেকুৱাকৈ কৰিছিলে আপুনি? চিলেকশ্যন মানে চোৱা যায় আৰু বোলে যি এজন মানুহৰ নামত ৰাপো আছে বা তেওঁ জানে, ধৰিব পাৰে বা তাল বজাব পাৰে বা এনেকৈ চাই চিতি আৰু মানে চোৱা যায় আৰু যিটো আৰু মানে জানো বোলে যি আৰু নাগাৰা নামৰ কাৰণে পাৰিব, তেওঁক আমি আৰু লগত লোৱা যায় আৰু সেনেকৈ কথা। হয় প্ৰিয় দৰ্শক, গোপাল দাৰ লগত আজি আমি এনেকুৱা ধৰণৰ কথা বতৰা পাতিম। কিন্তু এতিয়া যিহেতু এগৰাকী নাগাৰা নামৰ শিল্পী আৰু এই শিল্পীগৰাকীৰ পৰা যদি আমি এটা নাগাৰা নাম নুশুনো তেতিয়াহ'লে মানে যিটো আমাৰ ইণ্টাৰভিউ সেইটোৱে অৰ্ধসম্পূৰ্ণ হৈ ৰ'ব। গতিকে গোপাল দা, আপোনাৰ পৰা এটা মানে অলপ দিহা, নাগাৰা নামৰ এটা দিহা আমি শুনিব বিচাৰোঁ, বিশেষকৈ আমাৰ দৰ্শকক দেখুৱাব বিচাৰোঁ। ঠিক আছে। অধম পামৰ আমি ধৰো চৰণত হৰি হে, তুমি প্ৰভু অনাথৰ নাথ এ হৰি নাজানো তোৱা পদে ৰহে কেনে মতি দিয়া মোক সেই পন্থ
দেৱ যদুপতি হৰি তুমি প্ৰভু অনাথৰ নাথ এ হৰিয়ে কাম ক্ৰোধ লোভ মদ দুৰ্বাসন ঘৰ চৌপাশে বেৰিয়াও আছে অজ্ঞান আন্ধাৰ হৰি তুমি প্ৰভু অনাথৰ নাথ ও তুমি প্ৰভু অনাথৰ নাথ কৃষ্ণ সুন্দৰ এইটো মানে ক'ৰ পৰা লোৱা গৈছে এইটো নামটো এইটো আৰু দিহা বুলি কয় দিহা দিহা মানে কাম ক্ৰোধৰ কথাও সোমাই আছে শিশুবিলাকৰ কথাও সোমাই আছে কাম ক্ৰোধ লোভ মোহ এইবিলাক তাৰমানে ত্যাগ কৰিব লাগিব দমন কৰিব লাগিব গতিকে নাগাৰা নামত মানে এইবিলাক মানে ধৰ্মীয় দিহা এইবিলাক মানুহক তাৰমানে এটা মেছেজ দিয়ে যায় এইটো আচলতে এটা শুভ লক্ষণ যে আমি এতিয়া নাগাৰা নাম আমি সকলোৱে চাওঁ বা আমাৰ জনপ্ৰিয় পাঠকবিলাকক আমি চাবলৈ যাওঁ কিন্তু নাগাৰা নামৰ নামটো যদি আমি ভালদৰে অনুধাৱন কৰোঁ ভাল কথা মানে ভাল বাৰ্তা এটা পাব পাৰি নহয়নে বাৰ্তা এটা পাব ভাল বাৰ্তা এটা পাব পাৰি এটা সমাজলৈ মেছেজ যায় আপুনি বিশেষকৈ যিবিলাক নাম গায় নে ক'ৰ পৰা এইবিলাক লয় আখ্যান মহাভাৰত ৰামায়ণ কেনেকুৱা ৰামায়ণৰ পৰা লোৱা যায় মহাভাৰতৰ পৰা লোৱা যায় কীৰ্তনৰ পৰা লোৱা যায় পুৰাণৰ পৰা লোৱা যায় এনেকৈ আমাৰ বিভিন্ন ধৰ্মীয় পুথিৰ পৰাই সংগ্ৰহ কৰা হয় এই নামবিলাক এনে কোনে লিখে নে কি আপুনি নিজে মই বৰ্তমান নাম লিখিব আৰম্ভ কৰা নাই কিন্তু মানে লেখকবিলাকৰ পৰা অনা যায় তেনেকুৱাকৈ আনি পেলাই পৰিবহণ কৰি আছোঁ তেওঁলোকে আমাক লিখি দিয়ে আৰু আমাক মানে দিহা পৰামৰ্শখিনি দিয়াৰ পাছত ৰাইজৰ মাজত আমি ৰিহাৰ্চেল কৰি পৰিবহণ কৰোঁ হেল্ল' দৰ্শক গোপাল পাঠক অৰ্থাৎ গোপালদাৰ পৰা আমি সুন্দৰ দিহানাম এটা শুনিলোঁ কিন্তু এতিয়া মই দীপলদা আমাৰ দৰ্শকসকলক আপুনি তাল বাদনৰে এটা দিহা অলপ শুনাই দিব লাগে ঠিক আছে গোপালদাৰ পৰা আমি তালৰ অৰ্থাৎ বাদ্যৰেও আমি দিহানাম শুনোৱালোঁ আপোনালোকক গোপালদা আপোনাৰ এই যিখন নাগৰ নামৰ লগত জড়িত কিমান বছৰ হ'ল মই 96তে আৰম্ভ কৰিছিলোঁ আপুনি 96 মানে মোটামুটি 28 বছৰ স্কুলত পঢ়ি থাকোঁতে মই আৰম্ভ কৰিছিলোঁ কিন্তু কথা হ'ল কি মই সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ যি পঢ়া শুনাৰ কাৰণে অলপ স্থগিত ৰাখিছিলোঁ মোটামুটি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছৰ পৰা অতি কমেও 20 বছৰ হৈছে বেছি হ'ল দুটা দশক নাগাৰা নামৰ লগত জড়িত আছে গোপালদা কেনেকুৱা পদক্ষেপ কেনেকুৱা আছে পৰিকল্পনা পৰিকল্পনা মানে আৰু নাগাৰা নাম ৰাইজৰ মাজত গাই থাকিব লাগিব ৰাইজে আশীৰ্বাদ দিলে আমি নিশ্চয় গাব পাৰিম ৰাইজে মৰম কৰিলে আমি নিশ্চয় ৰাইজৰ মাজত নাম পৰিবেশন কৰি থাকিব পাৰিম
আৰু ভৱিষ্যত পৰিকল্পনা বুলি ক'লে আৰু মানে নাগাৰা নামৰ মাজতে জীয়াই থাকিম বুলি ভাবিছোঁ আৰু যিমান দিন জীয়াই থাকোঁ আৰু ভগৱানৰ নাম কীৰ্তন মানে পৰিৱেশন কৰি ৰাইজৰ মাজত জীয়াই থাকিম বুলি আশা কৰি আছোঁ। পৰিকল্পনা সেইটোৱে আৰু ভাল ভাল নামেৰে ৰাইজৰ মাজত ভাল যাতে পাৰোঁ, ৰাইজে আঁকোৱালি লয়, সমাজৰো লাভ হয় বা মানুহৰো মানে আমাক মৰম আদৰ কৰে, এনেকুৱাকৈ চলি থকাৰ মানে আমাৰ ইচ্ছা আৰু পৰিকল্পনা ভৱিষ্যতক লৈ পৰিকল্পনা সেইটোৱে ৰাইজৰ মাজত মানে ভাল নাগাৰা নামৰ শিল্পী হিচাপে বাচি থকাৰ সেয়ে মানে সংকল্প বা পৰিকল্পনা। আচলতে এগৰাকী প্ৰকৃত নাগাৰা নামৰ শিল্পীৰ সেয়ে বাৰ্তা, তেওঁ সদায় ৰাইজৰ মাজত জীয়াই থাকিব বিচাৰে, ৰাইজক ভাল ভাল নামেৰে উচৰ্গা দিব বিচাৰে আৰু গোপাল দাৱৰ ইয়াৰ ব্যতিক্ৰম নহয়। আশা কৰোঁ আপোনাক এনেও ৰাইজে আঁকোৱালি লৈছে, মৰম কৰে। আমি দেখিছোঁ বিভিন্ন অকল নলবাৰীতে সীমাবদ্ধ হৈ থকা নাই, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাই আজি গোপাল দাই নাগাৰা নাম প্ৰদৰ্শন কৰি আছে। গতিকে আশা কৰোঁ আপুনি আৰু ভালকৈ গাওক আৰু ৰাইজৰ মাজলৈ গুচি যাওক, ভাল নামেৰে আপুনি ৰাইজক উপহাৰ দিয়ক। বেছি পলম নকৰোঁ, সময়ো তাকৰ, যিহেতু আন্ধাৰ হৈ আহিছে। গোপাল দাৰ পৰা এতিয়া শেষত মানে আপুনি অলপ থিয় হৈ অংগী ভংগীৰ এটা দিহা আমাৰ দৰ্শকক দেখুৱাব বিচাৰোঁ। ঠিক আছে, হ'ব। ও মায়াত বন্দী হইলা প্রভু ভোলানাথ, মায়াত হইলা বন্দী, তিরির ফান্দে পরি হইলা লতি ঘতি, তিরির ফান্দে পরি হইলা লতি ঘতি, মায়াত হইলা বন্দী, মায়াত হইলা বন্দী। কৃষ্ণ কহু মৰি কান্দে জখমতিয়া, নাযাবি নাযাবি বাচা, অকল হাৰে তই বাচা, মোক এৰি থৈ। আজিৰ পৰা কনে বাচা হলবনো খাইব, কনে বাচা বৃন্দাবনে, চৰাই বহু ধেনু বাচা, ও চৰাই বহু ধেনু। কৃষ্ণ কাকু মৰি কান্দে জখমতিয়া, নাযাবি নাযাবি বাচা, অকল হৰে তই বাচা, মোক এৰি থৈ বাচা, মোক এৰি থৈ। দেখে কালা ধ্বজ নামে আছিল ৰজা, এই মহাগৰ্বে ৰাজ্য কৰে লয়া হব প্ৰজা, এই মহাগৰ্বে ৰাজ্য কৰে লয়া হব প্ৰজা। আৰু সুৰত মত্ত হৈ ৰজাই এই গৰ্ব কৰি ফুৰে, এই যাকে যতেই লগ পাই ধৰি ধৰি মাৰে, এই যাকে যতে লগ পাই ধৰি ধৰি মাৰে, সুন্দৰী ৰমণী পালে এই টানি লৈ যায়, এই ৰমন কৰি ফুৰে ৰজাই মদমত্ত হয়, এই ৰমন কৰি ফুৰে ৰজাই মদমত্ত হয়। প্ৰিয় দৰ্শক, আজি গোপাল দাসৰ অৰ্থাৎ গোপাল নাগাৰা নামৰ গোপাল দাসৰ যি আমি কম সময়ৰ ভিতৰত তেওঁৰ যিটো তাৰমানে নাগাৰা নামৰ কলা আপোনালোকক দেখুৱালো, নিশ্চয় আপোনালোক আপ্লুত হৈছে আৰু ময়ো খুব আপ্লুত হৈছো। আজি একেবাৰে ওচৰৰ পৰা পাই, বিভিন্ন সময়ত আমি নামত পাইছো, কিন্তু আজি একেবাৰে ওচৰৰ পৰা পাই খুব ভাল লাগিছে। সঁচাকৈয়ে মানে কি শলাগনীয়, গোপাল দাই ইমান ধুনীয়াকৈ নাম প্ৰদৰ্শন কৰিব পাৰে, যে কৰুণো কি ধুনীয়াকৈ কৈছে, হাস্যমধুৰ ৰস দিবলৈ প্ৰয়াস কৰিছে, গোটেইখিনি মানে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছে। শেষত গোপাল দা পাঠকলৈ কি ক'ব বিচাৰে? ৰাইজক মই এটাই অনুৰোধ জনাইছো, আপোনালোকে আমাক মৰম কৰক
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ চিৰদিন কাম্য আপোনালোকৰ মাজত যাতে চিৰদিন জীয়াই থাকিব পাৰোঁ ভাল ভাল নাগাৰা নাম পৰিবহণ কৰি থাকিব পাৰোঁ তাৰ বাবে আপোনালোকে আশীৰ্বাদ দিয়ক আমাৰ দলটো যাতে আপোনালোকৰ মাজত চিৰদিন যাতে আপোনালোকৰ মাজত ভালদৰে নাম পৰিবহণ কৰি থাকিব পাৰে সকলোকে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ থকাৰ বাবে আপোনালোকে আশীৰ্বাদ দিয়ক এই মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ প্ৰাৰ্থনা কৃষ্ণ কৃষ্ণ